পাছফালে চুলিখিনিতে ধৰি পিনি এনেকুৱা মাৰিছে নহয়। তোমালোকে যদি সম্পূৰ্ণৰূপে মোৰ ভিডিঅ'টো চাম বুলি ভাবিছা তেতিয়াহ'লে হেডফোনডাল লগাই লোৱা আৰু 18 বছৰৰ তলৰ ল'ৰা ছোৱালী মোৰ ভিডিঅ'টোৰ পৰা মিনিমাম 10 ফুটমান আঁতৰত থাকিবা, কাৰণ ভিডিঅ'টোৰ মাজত বহুতো গালি গালাজ বা বেয়া কথা আছে। আৰু ৰ'ব নোৱাৰি যদি কোনোবা ভিডিঅ'টো চায়ো দিয়া, ঘৰৰ পৰা গালি গালাজ বা সকলোবোৰ পোৱা, তেতিয়াহ'লে মোৰ পেজটোৰ লগত মোৰ কোনো দায়িত্ব নাথাকে। ধন্যবাদ। এতিয়া তোমালোকে চাবলৈ আৰম্ভ কৰিবা XYZ কাৰ্ডং। ঐ আজিকালি মতা গোটাই মানুহজনীক 3টা বস্তু দিবই লাগিব। আচ্ছা। এটা বস্তু হৈছে খাৱন, নাম্বাৰ 2 পিন্ধন, সিটো কৈ দিব ৰাইজে জানেই নহয় কি লাগে। যিহেতু দুইজনীয়ে একেলগে বহি ক'লে 1 নম্বৰটো খাৱন, 2 নম্বৰটো পিন্ধন আৰু 3 নম্বৰটো মোৰ ফালৰ পৰাই মই উত্তৰটো দিছোঁ থুকনটো। তহঁতৰ নিচিনা বোৱাৰীবোৰক যদি ঘৰত ভালদৰে খাৱন পিন্ধন থুকনটো যদি নিদিয়ে, বেলেগক থুকাবলৈ যোৱাটো একদম পূৰা নিশ্চিত, একদম সত্য কথা। মানে ভিডিঅ' বনাবলৈ আহ সেইকেইটা কথাকে লৈ কেলা যি ৰাতি মোৰ হাজবেণ্ডে পাছফালে চুলিখিনিতে ধৰি পিনি এনেকুৱা মাৰিছে নহয়। মই কৈছোঁ নেমাৰিবি বুলি। ল'ৰাটোৱে কি হ'ল মা কৈছোঁ মই সপোন দেখি আছো। চুলিখিনিত ধৰি মাৰোঁতে পেলাই লৈ মাৰিছিলে নে নাই থিয় কৰাই মাৰিছিলে? প্যাৰি সমাজ গই। আৰু ল'ৰাটো সাৰ পাই যোৱাৰ পিছত লাজটো লাগিছিলে নাই অকণমান? আৰু যিহে গৰম পৰিছে একেদিন, আগফালৰ পৰা মাৰিবলৈ অকণমান বেছি গৰম লাগে। গৰম দিনত গা নোধোৱা ল'ৰাকেইটাৰ নাম। আচ্ছা। মাধুৰ্য, আকাশ, হিৰক, অংকুৰ, প্ৰতিম, यही नहीं अभी और सुनिए। তন্ময়, বিশ্বজিৎ, মানস, বিকাশ, বিমল, ৰাজদীপ, নৱদীপ, জিতু, দেৱাশিষ। কিয় গা নোধোৱাও তোমালোকে? নাপায় নহয় ইমান গৰমত গা নোধোৱাকে থাকিব। গাটো ধুবা, সেইকাৰণে ইমান গেলা গোন্ধাই তোমালোক। যিকেইটা নামৰ ল'ৰাই গা নোধোৱে বুলি তাই ক'লে, লিষ্টখন দিলে, সকলো ল'ৰাৰ লগতে সি এদিন এৰি এদিনকৈ লুডু খেলিছিলে। কাৰণ লুডু খেলি থকা অৱস্থাত এনেও গৰমৰ ছিজনটো বেছি, গাৰ গোন্ধটো এনেও পায় ন। যিকেইটা নামৰ ল'ৰাই গা নোধোৱে সি সকলোৰে কথা বুজি পায়, কাৰণ এদিন হ'লেও একেলগে বহি লুডুটো খেলি পাইছে। আচ্ছা। গাৰ্লফ্ৰেণ্ড নথকা ল'ৰাবিলাকে হাই বুলি লিখা আৰু গাৰ্লফ্ৰেণ্ড থকা ল'ৰাবিলাকে হেল্ল' বুলি লিখা। চাওঁ আজি কাৰ গাৰ্লফ্ৰেণ্ড আছে কাৰ গাৰ্লফ্ৰেণ্ড নাই। এতিয়া বাদ দিয়া, বিয়া পতা মানুহবোৰে কেইবাৰ মাৰণটো দিব পাৰিব। এতিয়া তোমালোকে ভুলটো বুজিব নালাগে, পিটন দিয়াৰ কথাহে কৈছিল, বুজাই ভাল ধৰণে বুজিলে। যোৱা।